নমস্কাৰ, মই জয়প্ৰকাশ শৰ্মাই নৱগ্ৰহ চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী ৭ মাৰ্চ ২০১৯ চন আৰু অসমীয়া ২২ ফাগুন ১৯৪০ শক। বৃহস্পতিবাৰ, শুক্লপক্ষ, প্ৰতিপদ তিথি। ৰাতি 10:30 বজাৰ পাছত শুক্লা দ্বিতীয়া তিথি হ'ব। পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ। ৰাতি 8:02 পাছত উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ হ'ব। সাধ্য যোগ। ৰাতি 3:30 বজাৰ পাছত শুভ যোগ আৰু কিন্তুগ্নকৰণ। আজি জন্ম হোৱা জাতক জাতিকাৰ কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মানৱগণ, মানৱস্থি আৰু অগ্নিযোগ হ'ব। ৰাতি 1:27 পাছত মীন ৰাশি, বিপ্ৰবৰ্ণ হ'ব। আৰু ৰাতি 8:02 যোৱাত মানৱগণ আৰু গোঅস্থি হ'ব। আজি যদি আদ্যায়িটো হয় তেতিয়া দুৰ্ভগা যোগ হ'ব। আজিৰ দিনটো বিভিন্ন শুভকৰ্মৰ বাবে অতি উন্নত দিন। যাত্ৰাত দক্ষিণ দিশৰ বাহিৰে আন সকলো দিশতে শুভ ফল পাব। আজি খাদ্যত কোমোৰা আৰু ভেকুৰী তিতা নিষিদ্ধ। আমাৰ নৱগ্ৰহ চেণ্টাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা নটিফিকেশ্যন বেলটো টিপক, যাতে আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ প্ৰথমতে আৰু সহজতে উপলব্ধ হয়। আৰু ভিডিঅ'টো লাইক কৰি ৰাশিফলসমূহ ইয়াতকৈও উন্নত পৰ্যায়ত দিবলৈ আমাক অনুপ্ৰাণিত কৰক। এতিয়া আহক আমি আৰম্ভ কৰোঁ ক্ৰমানুসৰি আজিৰ ৰাশিফলসমূহ। প্ৰথমতে মেষ ৰাশি। আজি আপুনি জীৱ জন্তুৰ দ্বাৰা সামান্য আঘাতৰ পৰা সাৱধানতা লোৱা উচিত হ'ব। কোনো শুভ কৰ্মত আত্মীয়ৰ সংগ লাভ। অৰ্থহানিৰ যোগ থাকিলেও ধন আদি নানা লাভৰ যোগো বিদ্যমান। বিদ্যাৰ্থীৰ বাঞ্ছিত উন্নত ফল লাভৰ বাবে সামান্য অপেক্ষাৰ প্ৰয়োজন আছে। কোনো ক্ষেত্ৰত বন্ধুৰ সহায় লাভত উপকৃত হ'ব। ব্যয়াধিক্য যোগ। কৰ্মপ্ৰাৰ্থীৰ গতানুগতিক। বিভিন্ন পৰিৱেশত বন্ধুৰ উল্লেখযোগ্য সহযোগিতাত সৌভাগ্য লাভৰ যোগ আছে, কিন্তু বাঞ্ছা পূৰণৰ বাবে অপেক্ষা কৰিব লাগিব। ধন ক্ষয়। প্ৰেমৰ পৰিৱেশত আনন্দ অব্যাহত থাকিব, কিন্তু প্ৰিয় বন্ধুৰ সংগ লাভ। দ্ৰব্য লাভতো আনন্দ থাকিব। পাৰিবাৰিকত সুখ, ধন আৰু ধৰ্ম লাভ, নানা লাভ। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি, নানা উপায়েৰে ধন লাভ। অনাদায় ধনৰ আদায় প্ৰাপ্তি, কিন্তু চোৰ আৰু জুইৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। কৰ্মচাৰী অৰ্থ আৰু সন্মান লাভ, কিন্তু অধিক ব্যয়। শুভ ৰং সেউজীয়া, শুভ সংখ্যা 7 আৰু 8 সংখ্যা অশুভ। আজি বৃষ ৰাশিৰ স্বাস্থ্যত অস্ত্ৰ আদিৰ আঘাতৰ আশংকা দেখা যায়। ধৰ্মীয় ক্ষেত্ৰত ধন ক্ষয় আৰু ব্যস্ততা থাকিব। বাঞ্ছিত সম্পদ আৰু নতুন বস্ত্ৰ লাভত আনন্দও থাকিব। বিদ্যাৰ্থীৰ আনন্দ অব্যাহত থাকিব। দিনটোত পৰিশ্ৰম বৃদ্ধি হ'লেও সুখ থাকিব। বিভিন্ন ক্ষেত্ৰত কৃতকাৰ্যতা অটুট থাকিব। কৰ্মপ্ৰাৰ্থীৰ স্বাস্থ্য অশুভ হ'লেও কৰ্মলাভৰ যোগ দেখা যায়। সচেষ্ট হ'লে মনোবাঞ্ছিত সৌভাগ্য লাভত আনন্দ পাব। প্ৰেমত গতানুগতিকতা অব্যাহত থাকিব। উল্লেখযোগ্য সফলতাৰ আশা দেখা নাযায়। পাৰিবাৰিকত বিভিন্ন উৎসৰ পৰা অৰ্থ লাভ, সুখ আৰু সম্পত্তি লাভৰ যোগ। শুভকৰ্মত ব্যস্ততা। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি আৰু সঞ্চয়, অধিক পৰিশ্ৰম। কৰ্মচাৰীৰ হঠাৎ অবাঞ্ছিত সন্মান লাভত সুখ বৃদ্ধি, শুভ সংবাদ আৰু ধন লাভ। আজি শুভ ৰং বগা, শুভ সংখ্যা 3 আৰু 8 সংখ্যা অশুভ। আজি মিথুন ৰাশিজাত ব্যক্তিয়ে অস্ত্ৰ, জুই অথবা যিকোনো আঘাতৰ পৰা সাৱধানতা লওক। বাঞ্ছিত ভূমি বা যান বাহন লাভৰ যোগ আছে। বাঞ্ছিত সংবাদ লাভতো আনন্দ। ভ্ৰমণ যোগ। বিদ্যাৰ্থীৰ উন্নত দিন। যিকোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত কৃতকাৰ্যতা লাভ, কিন্তু পৰিৱেশত ভয় বৃদ্ধি। কৰ্মপ্ৰাৰ্থীৰ স্বাস্থ্য দুৰ্বল, উদ্বিগ্নতা বৃদ্ধি। শুভ কৰ্মত ব্যস্ততা আৰু শুভ সংবাদ লাভত আনন্দ থাকিব। প্ৰেমৰ পৰিৱেশত মানসিক শক্তি হ্ৰাসৰ যোগ, নানা হানি, চিন্তা বৃদ্ধি আৰু ধন ক্ষয়। পাৰিবাৰিকত সুখ, পুণ্যকৰ্মত ব্যস্ততা আৰু অৰ্থ ব্যয়। সামাজিক কৰ্মত ৰাজভয়। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি, কিন্তু নানা কাৰণত ব্যয়াধিক্য যোগ। স্বাস্থ্যৰ বাবেও অৰ্থ ব্যয়। কৰ্মচাৰীৰ কৰ্ম আৰু পৰিশ্ৰম বৃদ্ধি, অশুভ সংবাদ লাভ। শুভ ৰং ৰঙা, শুভ সংখ্যা 9 আৰু 1 সংখ্যা অশুভ। আজি কৰ্কট ৰাশিৰ ব্যক্তিৰ স্বাস্থ্যত অস্ত্ৰ, যান বাহন বা যিকোনো পৰিৱেশত আঘাতপ্ৰাপ্তিৰ আশংকা দেখা পোৱা যায়। কোনো সংবাদত দুখ আৰু ভয়, ধন লাভ আৰু পুণ্যকৰ্ম। বিদ্যাৰ্থীৰ সামান্য কৰ্মোন্নতি থাকিব যদিও দুখ আৰু চিন্তাও থাকিব। শত্ৰু বৃদ্ধি যোগ।
কৰ্মপ্ৰাৰ্থী সচেষ্ট হলে বাঞ্ছা সিদ্ধিত আনন্দ পাব, কিন্তু স্বাস্থ্যৰ বাবে ব্যয় বৃদ্ধিৰ যোগ আছে। প্ৰেমৰ পৰিৱেশত ক্ৰমোন্নতি দেখা পোৱা যায়, কিন্তু মানসিক দুৰ্বলতা অব্যাহত থাকিব। বাঞ্ছিত দিনটোলৈ সামান্য অপেক্ষাৰ প্ৰয়োজন আছে। পাৰিবাৰিক পৰিৱেশ অনুন্নত, নানা কাৰণত ধন ক্ষয়, অশুভ সংবাদ লাভ, অৰ্থ সাহায্য লাভৰ যোগো দেখা যায়। ব্যৱসায়ত উন্নতি অব্যাহত থাকিব, বাঞ্ছা সিদ্ধি, পুণ্য কৰ্ম ও সুখ। কৰ্মচাৰীৰ গতানুগতিক অৰ্থপ্ৰাপ্তিৰ যোগ বিদ্যমান। শুভ ৰং কফি, শুভ সংখ্যা 8 আৰু 6 সংখ্যা অশুভ। আজি সিংহ ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্যত অস্ত্ৰ বা যিকোনো ক্ষেত্ৰত সামান্য আঘাতপ্ৰাপ্তিৰ আশংকা দেখা যায়। জুইৰ পৰাও সাৱধানতা লোৱা উচিত। ধৰ্মীয় ক্ষেত্ৰত অৰ্থ ব্যয়, নানা প্ৰাপ্তিত আনন্দ লাভৰ যোগ আছে। বিদ্যাৰ্থীৰ ক্ৰমোন্নতি থাকিলেও বিশেষ উন্নতি পৰিলক্ষিত নহয়। চিন্তা বৃদ্ধি, কিন্তু অৰ্থ লাভত আনন্দ। কৰ্মপ্ৰাৰ্থীৰ যিকোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত সফলতা থাকিব, যদিও কৰ্মলাভৰ বাবে সামান্য অপেক্ষাৰ প্ৰয়োজন আছে। ধন লাভ আৰু ভ্ৰমণ যোগ। প্ৰেমৰ পৰিৱেশ উন্নত থাকিব, যদিও অবাবত ধন ক্ষয় আৰু শত্ৰু বৃদ্ধিৰ যোগ দেখা যায়। পাৰিবাৰিকত গতানুগতিকতা অব্যাহত থাকিব, সুখ আৰু আনন্দ, পুণ্যকৰ্মত ব্যস্ততা। ব্যৱসায়ত সামান্য ক্ৰমোন্নতি দেখা পোৱা যায়, উপাৰ্জন বৃদ্ধি হলেও মনোবাঞ্ছিত হোৱাৰ আশা কম। কৰ্মচাৰীৰ কৰ্ম পৰিৱৰ্তনৰ যোগ, কোনো সংবাদত আনন্দ পাব। আজিৰ শুভ ৰং কমলা, শুভ সংখ্যা 2 আৰু 7 সংখ্যা অশুভ। আজি কন্যা ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যত সামান্য আঘাতপ্ৰাপ্তিৰ আশংকা দেখা যায়। বাঞ্ছিত সম্পদ আৰু সুসংবাদ লাভ, অধিক ধন ব্যয়। বিদ্যাৰ্থীৰ পৰিৱেশত ক্ৰমোন্নতি থাকিব, বাঞ্ছিত ফল লাভত দুখ আৰু হতাশা, ব্যয় বৃদ্ধি। কৰ্মপ্ৰাৰ্থীৰ উন্নত দিন, সচেষ্ট হলে সৌভাগ্য লাভত আনন্দিত হ'ব। ধন আৰু দ্ৰব্য লাভতো আনন্দ থাকিব। প্ৰেমৰ পৰিৱেশত ক্ৰমোন্নতি থাকিব, শুভ সংযোগ লাভ, ব্যাধিক্য যোগ। পাৰিবাৰিক পৰিৱেশত আনন্দ অব্যাহত থাকিব, সুসিদ্ধান্ত গ্ৰহণ, অৰ্থ চিন্তা। ব্যৱসায়ত ক্ৰমোন্নতি অব্যাহত থাকিব, উপাৰ্জন বৃদ্ধি, কিন্তু নানা কাৰণত ব্যয় বৃদ্ধি, পুণ্যকৰ্মতো অধিক অৰ্থ ব্যয়। কৰ্মচাৰী গতানুগতিকতা অব্যাহত থাকিব, শুভ সংবাদ লাভ, কিন্তু কোনো ব্যক্তিৰ বাবে দৰদ বৃদ্ধিৰ যোগ। শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 3 সংখ্যা অশুভ। আজি তুলা ৰাশিৰ ব্যক্তিৰ পুৰণা ৰোগ বৃদ্ধিৰ বাবে অৰ্থক্ষতিৰ সম্ভাৱনা দেখা যায়। অশুভ সংবাদত চিন্তা বৃদ্ধি, বুদ্ধি আৰু অৰ্থহানি যোগ। বিদ্যাৰ্থীৰ পৰিৱেশ অনুন্নত, বাঞ্ছিত সফলতাত হতাশা, ব্যাধিক্য যোগ। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন ক্ষেত্ৰত সফলতা লাভৰ যোগ আছে। কোনো ব্যক্তিৰ সহায় আৰু পৰামৰ্শত উপকৃত হ'ব, অধিক ধন ক্ষয়ৰ যোগ আছে। প্ৰেমত গতানুগতিকতা অব্যাহত থাকিব, বিভিন্ন ক্ষেত্ৰত শুভফল লাভ হলেও স্বাস্থ্য চিন্তা বৃদ্ধিৰ যোগ আছে। পাৰিবাৰিক পৰিৱেশ উন্নত থাকিব, ধন লাভ, কোনো সংবাদত আশা বৃদ্ধি, ব্যস্ততাপূৰ্ণ দিন। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি, বিভিন্ন উৎসৰ পৰা ধন লাভ, কিন্তু জুই আৰু চোৰ বা দস্যুৰ পৰা সাৱধান হোৱা উচিত। কৰ্মচাৰী ধন আৰু বাঞ্ছিত সম্পদ লাভৰ যোগ, কিন্তু পৰিৱেশত নানা বিঘিনি বৃদ্ধিৰ যোগো বিদ্যমান। শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 9 সংখ্যা অশুভ। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্যত জীৱ-জন্তু বা যিকোনো পৰিৱেশত আঘাতপ্ৰাপ্তিৰ যোগ আছে। মানসিক অশান্তি বৃদ্ধিৰো আশংকা, অশুভ সংবাদ লাভ, অৰ্থ ব্যয়। বিদ্যাৰ্থীৰ বিশেষ শুভফলৰ আশা নাই যদিও সামান্য ক্ৰমোন্নতি দেখা যায়। স্বাস্থ্যভাৱ অশুভ, দুখ আৰু হতাশাও অব্যাহত থাকিব। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন ক্ষেত্ৰত শুভভাৱ অটুট থাকিব যদিও অকস্মাত আশাভংগৰ যোগ আছে। কাৰোবাৰ দ্বাৰা প্ৰবঞ্চিত হোৱাৰ পৰাও সাৱধান হোৱা উচিত। প্ৰেমত ক্ৰমোন্নতি থাকিব, আশা বৃদ্ধি, যোগাযোগতো শুভফল পাব, অবাবত ধন ক্ষয়। পাৰিবাৰিক পৰিৱেশ অনুন্নত, মতানৈক্যত অশান্তি বৃদ্ধি, নানা পীড়া, অৰ্থ সংকট। ব্যৱসায়ত ক্ৰমোন্নতি অব্যাহত থাকিব, উপাৰ্জনত আনন্দও থাকিব। নতুন সংযোগ লাভ, কৰ্মচাৰীৰ পৰিৱেশত সুখ থাকিব যদিও ভাগ্যহানিৰ যোগো বিদ্যমান। শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 1 সংখ্যা অশুভ। আজি ধনু ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যত
দিনৰ পিছৰ সময়খিনিত অস্ত্ৰ, যান-বাহন আদি যিকোনো আঘাতৰ আশংকা দেখা যায়। সম্পদ লাভ, ধৰ্মীয় কৰ্ম আৰু মনোবাঞ্ছা পূৰণৰ যোগ আছে। বিদ্যাৰ্থীৰ কৃতকাৰ্যতা লাভ, বাঞ্ছিত শুভফল লাভত আনন্দ, কিন্তু নানা কাৰণত ভয় বৃদ্ধি আৰু অৰ্থক্ষয়। কৰ্মপ্ৰাৰ্থীৰ সম্ভৱস্থলত সৌভাগ্য লাভত আনন্দিত হ'ব পাৰিব। বিভিন্ন ক্ষেত্ৰত আত্মীয়ৰ সহায় আৰু সহযোগিতা লাভৰ যোগ আছে। ভ্ৰমণ, প্ৰেমত ক্ৰমোন্নতি অব্যাহত থাকিব। যোগাযোগতো আনন্দ বৃদ্ধি, সমস্যা সমাধান। পাৰিবাৰিক পৰিৱেশ গতানুগতিক, বিশেষ অশুভত্ব দেখা পোৱা নাযায়। বাঞ্ছিত দ্ৰব্য লাভৰ যোগ আছে। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি হ'লেও মনোবাঞ্ছিত হোৱাৰ আশা কম। শুভ কৰ্মত ব্যয় বৃদ্ধি। কৰ্মচাৰীৰ অৰ্থ লাভ, কৰ্ম বৃদ্ধি আৰু যশস্যা লাভৰ যোগ। আজিৰ শুভ ৰং নীলা, শুভ সংখ্যা 5 আৰু 8 সংখ্যা অশুভ। আজি মকৰ ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্য উন্নত থাকিব। ধন সম্পদ আদি নানা লাভৰ যোগ আছে। বুদ্ধি আৰু ধন হানি। শত্ৰুৰ অশান্তি বৃদ্ধি হ'লেও আপুনি তাক নিয়ন্ত্ৰণত ৰাখিব পাৰিব। বিদ্যাৰ্থীৰ যিকোনো পৰিৱেশত কৃতকাৰ্যতা লাভ, বাঞ্ছিত অৰ্থ আৰু দ্ৰব্য লাভৰ যোগ। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন শুভ সংযোগ অব্যাহত থাকিব যদিও আশাভংগৰ যোগো বিদ্যমান। কাৰোবাৰ দ্বাৰা প্ৰবঞ্চিত হোৱাৰ পৰাও সাৱধানতা অৱলম্বন কৰা উচিত। প্ৰেমত নতুন আশা, বিভিন্ন ক্ষেত্ৰত ক্ৰমোন্নতি, কিন্তু অবাবত মানহানিৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। পাৰিবাৰিক পৰিৱেশ গতানুগতিক হ'লেও অৰ্থৰ অভাৱ অনুভৱৰ যোগ আছে। সুসংবাদ লাভ, ব্যৱসায়ত গতানুগতিকতা অব্যাহত থাকিব। উপাৰ্জন হ্ৰাস আৰু চিন্তা বৃদ্ধি। ব্যাধিক্য যোগ, কৰ্মচাৰীৰ কৰ্ম পৰিৱৰ্তন, শত্ৰু নাশ, আনন্দ বৃদ্ধি। শুভ ৰং কফি, শুভ সংখ্যা 8 আৰু 1 সংখ্যা অশুভ। আজি কুম্ভ ৰাশিৰ ব্যক্তিৰ স্বাস্থ্যত পুৰণা ৰোগ বৃদ্ধিৰ আশংকা দেখা যায়। কোনো পৰিৱেশত প্ৰতিশ্ৰুতি ভংগত দুখ, অশুভ সংবাদ লাভ। অস্ত্ৰ আৰু জুইৰ পৰাও সাৱধানতা অৱলম্বন কৰা উচিত। ধন লাভ, পুণ্যকৰ্ম। বিদ্যাৰ্থীৰ পৰিৱেশত ৰাজভয় আদিৰ আশংকা। বিদ্যাত বাঞ্ছাসিদ্ধিৰ যোগো আছে। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন যোগাযোগত শুভ ফল পাব। বেচৰকাৰী খণ্ডত আশা পূৰণৰ যোগ আছে। সফলতা লাভ। প্ৰেমত ক্ৰমোন্নতিত আশা বৃদ্ধি, বাঞ্ছা পূৰণত আনন্দ। পাৰিবাৰিক পৰিৱেশত সুখ, আত্মীয়ৰ সংগ প্ৰাপ্তিত আনন্দ বৃদ্ধি। সুসিদ্ধান্ত গ্ৰহণৰ যোগ, শুভ কৰ্মত ধন ক্ষয়। ব্যৱসায়ত গতানুগতিকতা অব্যাহত থাকিব। উপাৰ্জন হ্ৰাস আৰু নানা কাৰণত ব্যাধিক্য যোগ। কৰ্মচাৰীৰ পৰিৱেশ অনুন্নত, কৰ্ম পৰিৱৰ্তন, পৰিশ্ৰম বৃদ্ধি। শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 7 সংখ্যা অশুভ। আজি মীন ৰাশিৰ জাতক জাতিকাৰ শৰীৰত আৰু মানসিক ক্ষেত্ৰতো যিকোনো আঘাত প্ৰাপ্তিৰ সম্ভাৱনা দেখা যায়। পুণ্যকৰ্মত ব্যস্ততা আৰু ধন ক্ষয়। অশুভ সংবাদত দুখ। বিদ্যাৰ্থীৰ উন্নত দিন, কৃতকাৰ্যতা লাভ, বাঞ্ছিত দ্ৰব্য আৰু ধন লাভত আনন্দ। কৰ্মপ্ৰাৰ্থীৰ আশাভংগ, দুখ আৰু হতাশা, কিন্তু নতুন শুভ সংযোগ লাভতো আশা বৃদ্ধিৰ যোগ দেখা যায়। প্ৰেমত অবাঞ্ছিত ক্ৰমোন্নতিৰ যোগ আছে। মানহানিৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। জাতকৰ অধিক অশুভ। পাৰিবাৰিকত মানসিক শান্তি বিঘ্নিত হোৱাৰ যোগ দেখা যায়। দ্ৰব্যহানি। অশুভ সংবাদ লাভ, ব্যাধিক্য যোগ। ব্যৱসায়ত গতানুগতিকতা অব্যাহত থাকিব। উপাৰ্জন আৰু সঞ্চয়, শুভ কৰ্মত অৰ্থ ব্যয়। কৰ্মচাৰীৰ নানা কাৰণত দুখ, স্বাস্থ্যহানি, পৰিশ্ৰম বৃদ্ধি আৰু সন্মান লাভ। আজিৰ শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 1 সংখ্যা অশুভ। শেষত এতিয়া ৰাশিসমূহত বিবৃত কৰা ৰং আৰু সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে ধ্যান দিবলৈ অনুৰোধ জনালোঁ। ৰং ব্যৱহাৰ কৰিবলৈ একেবাৰে সহজ। আপুনি ব্যৱহাৰ কৰা পোছাক তেনে ৰঙৰ ব্যৱহাৰ কৰিব পাৰে, বা তেনে ৰঙৰ সৰু বস্ত্ৰ বা ৰুমালো ব্যৱহাৰ কৰিব পাৰে, অথবা তেনে ৰঙৰ সূতাও হাতত বান্ধি ৰাখিব পাৰে। এতিয়া আহোঁ সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে। কোনো কৰ্মত অগ্ৰসৰ হওঁতে তাত ব্যৱহাৰ কৰিবলগীয়া সংখ্যা, যেনে আজিৰ তাৰিখটো যোগ কৰিলে 4 সংখ্যাটো পোৱা যায়। সাধাৰণভাৱে আপোনাৰ নামৰ সংখ্যাৰ যোগফল ধৰি ল'লো 8 পোৱা যায়। এতিয়া 4 আৰু 8 সংখ্যা দুটা যোগ কৰিলে 3 সংখ্যাটো পোৱা যাব। যদি সংখ্যাটো আপোনাৰ বাবে শুভ হয় তেন্তে ব্যৱহাৰযোগ্য আৰু সেইটো কৰ্মত আজি সফলতা আহিব বুলি ধৰি ল'ব পাৰি।
যদি অশুভ হয় তেন্তে কৰ্মত সফলতা কমিব আৰু পৰিত্যাগ কৰা উচিত। অন্যান্য সংখ্যাবোৰে মিশ্ৰ ফল দান কৰিব। চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু মংগলময় হোৱাৰ কামনা কৰিলোঁ। আপুনি সুখী আৰু সমৃদ্ধিশালী হওক আৰু আপোনাৰ মনোবাঞ্ছা পূৰ্ণ হওক। আজিলৈ 12টা ৰাশিৰ দিনদশাসমূহৰ বিৱৰণ ইমানতে অন্ত কৰি অহাকালিলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ। ধন্যবাদ।